গুড মৰ্ণিং সুপ্ৰভাত কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে ভিডিঅ'টো দেখি গমেই পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ অসম সন্তান অসম গৌৰৱ এজনী ছোৱালী কাৰ্বি আংলঙৰ ছোৱালীজনী ব্ৰিটেইনছ গট টেলেণ্টৰ ছেকেণ্ড ৰানাৰ আপ খিতাপ দখল অসম কন্যা বিনীতা চেত্ৰীৰ এজনী অসম সন্তান অসম কন্যা 9 বছৰীয়া ছোৱালীজনীয়ে 13 নদী 7 সাগৰ পাৰ হৈ নিজৰ নাম জিলিকাৰ লগতে অসমৰ নাম জিলিকাই ৰাখিছে ব্ৰিটেইনছ গট টেলেণ্টত 2025ৰ ফাইনেলত প্ৰৱেশ কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে এয়া আমাৰ বাবে বহুত গৌৰৱৰ কথা এয়া আমাৰ বাবে বহুত গৌৰৱ আমি গৌৰৱ কৰিব পাৰোঁ অসম সন্তান বিনীতা চেত্ৰীক লৈ বিনীতা চেত্ৰীৰ বাবে আপুনি এষাৰি বাক্য লিখিবলৈ সময় হ'বনে আপোনাৰ বিনীতা চেত্ৰীক লৈ আপুনি গৌৰৱ কৰেনে যদি আপুনি 9 বছৰীয়া বিনীতা চেত্ৰী অসম কন্যা অসম সন্তানক লৈ গৌৰৱ কৰে তেন্তে এটা ধুনীয়া কমেণ্ট কৰি জনাব বিনীতা চেত্ৰীলৈ আশীৰ্বাদ কৰিব আশীৰ্বাদ যাচিব আমিও গৌৰৱ কৰোঁ আমিও বিচাৰোঁ অসমৰ নাম জিলিকাই ৰখা অসমৰ নাম যদি এনেকৈ জিলিকাই ৰাখে বেলেগত আমি বিৰাট প্ৰাউড কৰোঁ আমি বহুত ভাল পাওঁ And yes, the greatest experience I have. এনেধৰণৰ ভিডিঅ' লগতে মোৰ লাইফষ্টাইল আৰু বিভিন্ন ধৰণৰ খবৰবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে মই ভিডিঅ' আপলোড কৰিলে সকলোতকৈ আগত আপুনি পায় আৰু 9 বছৰীয়া বিনীতা চেত্ৰীৰ খবৰটো গোটেই অসমত পোৱাকৈ সকলোৱে শ্বেয়াৰ কৰি দিয়ে যেন ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে বিনীতা চেত্ৰীয়ে ব্ৰিটেইনছ গট টেলেণ্টৰ দ্বিতীয় স্থান দখল কৰা খবৰটো সকলোৱে পায় ইমানখিনি সময় দি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক বিনীতা চেত্ৰীৰ বাবে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব